আমাৰ অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদে আজি দুদিন ধৰি অনুসূচিত জাতিৰ কেইবাটাও সমস্যা সম্পৰ্কত আমৰণ অনশন কৰি আছে। আৰু সেই খবৰটো পোৱাৰ পিছত আমি অসম বিধানসভাৰ সদস্য হিচাপে যোৱাকালি লোক নিৰ্মাণ বিভাগৰ দাবী মঞ্জুৰিৰ ওপৰত হোৱা আলোচনাত এই অনুসূচিত জাতিৰ সমস্যাকেইটা সম্পৰ্কত বিধানসভাৰ পবিত্ৰ মজিয়াত দাঙি ধৰোঁ। প্ৰথম কথা হ'ল, অনুসূচিত জাতিৰ মানুহখিনি আজি ভাৰত স্বাধীন হোৱাৰ ৭৮ বছৰ হোৱাৰ পাছতো, সাংবিধানিক সুৰক্ষা কৱচ থকাৰ পিছতো এই মানুহখিনিয়ে কিন্তু যথাযথভাৱে যেনেধৰণে আগবাঢ়ি যাব লাগিছিল আজি পৰ্যন্তও সেই পৰ্যায়লৈ আমি যাব পৰা নাই। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, এই সম্পৰ্কত যিকোনো দেশৰ চৰকাৰে বা ৰাজ্যৰ চৰকাৰে এই মানুহখিনিক উঠাই লৈ যোৱাৰ ক্ষেত্ৰত নিজৰ আন্তৰিক প্ৰচেষ্টা আগত লৈ মানুহখিনিৰ সমস্যাবিলাক দূৰ কৰাৰ সম্পৰ্কত আগবাঢ়ি যাব লাগিব। আমি এতিয়া দেখিবলৈ পাইছোঁ অসম চৰকাৰে এই সম্পৰ্কত অকণমান আচলতে তেওঁলোকে বিষয়টোৰ সম্পৰ্কত এৰাই চলিব খুজিছে নেকি। মই বিধানসভাৰ মজিয়াত এই কথাটো কৈছোঁ। কাৰণ কথাটো হ'ল, এই প্ৰায় ২৮ লাখ অনুসূচিত জাতিৰ মানুহ অসমত আছে। বিভিন্ন সম্প্ৰদায়ৰ, আমাৰ ১৬টা সম্প্ৰদায় আছে। এই সম্প্ৰদায়ৰ মানুহখিনিক আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে, সামাজিকভাৱে যদি আগুৱাই নিব লাগে, তেতিয়াহ'লে চৰকাৰীভাৱে এই সুবিধাবিলাক আমাক দিব লাগিব। আৰু সেই সুবিধাখিনি দিবৰ কাৰণে বাজেটখনেই হ'ল অসম চৰকাৰৰ এক দাপোণ স্বৰূপ। এই বাজেটতে ভাৰতৰ সংবিধান অনুযায়ী অনুসূচিত জাতিৰ উন্নয়নৰ বাবে 8% বাজেট এলকেশ্যন থাকিব লাগে, যিটো আমি শিডিউল কাষ্ট কম্পনেণ্ট প্লেন বুলি কওঁ বা শিডিউল কাষ্ট চাব প্লেন বুলি কওঁ। এই চাব প্লেনৰ ধনেৰে এই অঞ্চলৰ অনুসূচিত জাতি বাস কৰা অঞ্চলবিলাকৰ বিভিন্ন আন্তঃগাঁথনি উন্নয়ন, শৈক্ষিক উন্নয়ন, সামাজিক উন্নয়নৰ ক্ষেত্ৰত খৰচ কৰা হয়। কিন্তু এইবাৰ অসম চৰকাৰৰ বাজেটত আমি SCCP বা SC/SPৰ কোনো ধনৰ আবণ্টন আমি এতিয়ালৈকে বাজেটত আমি দেখা নাই, যাৰ ফলত আমাৰ মানুহখিনিৰ উন্নয়নৰ যিটো ধাৰা, সেই ধাৰা ব্যাহত হৈ যাব। সেয়েহে মই যোৱাকালি অসম বিধানসভাৰ মজিয়াত এই বিষয়ত সুন্দৰভাৱে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে দাবী মঞ্জুৰিৰ ওপৰত হোৱা আলোচনাত এটা সম্যক জ্ঞান চৰকাৰক দিবৰ বাবে আমি এটা আন্তৰিক প্ৰচেষ্টা চলাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এই যিটো আমৰণ অনশন কাৰ্যসূচী তেওঁলোকে লৈছে, এইটো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত ডেকা ল'ৰাখিনিয়ে তেওঁলোকৰ নিজৰ জীৱন আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাই। আমি এই সম্পৰ্কত আজি মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ। তেওঁলোকৰ দাবীখিনি যিহেতু বিধানসভাৰ মজিয়াত আমি ইতিমধ্যেই উত্থাপন কৰিছোঁ, আৰু মই আশা কৰিছোঁ চৰকাৰে এই সম্পৰ্কত এটা পজিটিভ লাইনত এটা চিন্তা কৰি কিছু সিদ্ধান্ত ল'ব বুলি ভাবিছোঁ। আৰু সেইকাৰণেই আজি আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গক মই আন্তৰিকতাৰ ক্ষেত্ৰত অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমৰণ অনশন প্ৰত্যাহাৰ কৰি আমাৰ লগত সহযোগিতা আগবঢ়াওক। আমি জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত সকলো একেলগে আগবাঢ়ি যাম। অসম বিধানসভাৰ এগৰাকী জ্যেষ্ঠ বিধায়ক, অনুসূচিত জাতিৰ অভিভাৱক স্বৰূপ অসম ৰাজ্যিক অনুসূচিত জাতি উপদেষ্টা পৰিষদৰ এগৰাকী অন্যতম সদস্য শ্ৰীযুত ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ দ্বিতীয় দিনৰ আমৰণ অনশন কাৰ্যসূচীত উপস্থিত থাকি আমাক শুভেচ্ছা জনোৱাৰ লগতে অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেখেতে এক সবল ভূমিকা গ্ৰহণ কৰিব বুলি আমাক ইতিমধ্যে তেখেতে আশ্বাস দিছে। আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখা পাইছোঁ
অনুসূচিত জাতি যুৱত্ব পৰিষদে আমন অনশন আৰম্ভ কৰাৰ পিছৰ পৰাই যোৱাকালি বিয়লি 4:30 তেখেতে বলিষ্ঠ নেতৃত্ব লৈ অসম বিধানসভাত অনুসূচিত জাতিৰ উপ পৰিকল্পনা আঁচনি বাহাল ৰখাকে ধৰি অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰিবৰ বাবে সজোৰে আৰু বলিষ্ঠভাৱে তেখেতে চৰকাৰৰ ওচৰত আহ্বান জনাইছে। এই কাৰ্যত আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু লগতে আহি থকা সময়ত অনুসূচিত জাতিৰ সমস্যা সমাধানৰ বাবে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ অন্য বিধায়কসকলে নকৰিলেও অন্ততঃ ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াৰ নেতৃত্বত যে অনুসূচিত জাতিৰ সমস্যা সমাধানৰ বাট সূচন হ'ব বা সূচনা কৰা হ'ব সেই কথাত আমি আস্থা আৰু বিশ্বাস প্ৰকট কৰিছোঁ। আজি তেখেতে সাহসীয়া দলৰ এগৰাকী প্ৰতিনিধি হিচাপে আমাৰ মাজলৈ আহি যি আমাক শুভেচ্ছা জনোৱাৰ লগতে আহি থকা দিনত অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধানৰ কাৰণে বিধানসভাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লগত আলোচনা বিলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে যি আশ্বাস প্ৰদান কৰিছে আৰু আমাৰ প্ৰতি ভাতৃত্বসুলভ অধিকাৰে তেখেতে যি আহ্বান জনাইছে যে অনুসূচিত জাতিৰ আমাৰ সম্পদসমূহ বা আমাৰ যুৱ সম্পদসমূহ যাতে কেৱল আন্দোলন কৰি নিশে হৈ যাব নোৱাৰে তাৰ বাবেও তেখেতে এটা আহ্বান জনাই আমাৰ অন্বেষণ স্থগিত ৰাখিবলৈ তেখেতে আহ্বান জনোৱাৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ। আৰু আজি প্ৰায় 47 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত আমি অন্বেষণস্থলীত উপস্থিত থকা অনুসূচিত যুৱত্ব পৰিষদৰ সকলো কৰ্মকৰ্তা নেতৃবৃন্দই আমাৰ শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াৰ আশ্বাসৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, বিশ্বাস প্ৰকাশ কৰিছোঁ আৰু আমন অনশন আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ বুলি ঘোষণা কৰিছোঁ। ইয়াৰ লগে লগে এই কথাটো আমি প্ৰকাশ কৰিছোঁ যে ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াৰ নেতৃত্বত অনুসূচিত জাতিয়ে নতুন দিগন্তলৈ সূচনা কৰিব বুলি আমি আস্থা ৰাখিছোঁ আৰু চৰকাৰে যদি ভৱিষ্যতৰ দিনত অনুসূচিত জাতি ৰাইজৰ সমস্যা সমাধান নকৰে বা ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই চিন্তা চৰ্চা কৰাৰ দৰে যদি আমাৰ বিষয়বোৰ মানে সহযোগিতা নকৰে তেতিয়াহ'লে পুনৰ আমি অনুসূচিত জাতি যুৱত্ব পৰিষদে আহি থকা দিনত আমি পুনৰ আকৌ জোৰদাৰ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ম। Stay informed, stay ahead. News NE 365.